Hi everyone, welcome back to my channel Molly Osim. মই মল্লিকাই আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিলোঁ। এয়া হ'ল বিশ্বকৰ্মা পূজাৰ দিনা কৰি থোৱা শ্বুটটো। মই খালি প'ষ্টটো কৰোঁতে সদায় দেৰি হয়, অলপ এলেহুৱাও অকণমান মই যি কি নহওক। এয়া মই আমাৰ দোকানখনলৈ আহিলোঁ, ইউনিচেক্স চেলুনখনলৈ আহি এয়া পূজা শৰাইভাগ আগবঢ়াই দিলোঁ, চাকি বন্তি জ্বলাই দিলোঁ দি মানে। আৰু মই কিন্তু ঘৰতো অলৰেডি শৰাইভাগ আগবঢ়াই থৈ আহিছোঁ বিশ্বকৰ্মা ফটোখনৰ আগত। ইয়াতো মই ফটোৱে ৰাখিছোঁ। মানে আমি যোৱাবাৰ মূৰ্তি আনিছিলোঁ, কিন্তু অ'টোত থ'বলৈ আমাৰ খুব বেয়া লাগে, য'তে ত'তে থ'বলৈ, সেইকাৰণে এইবাৰ ফটোখনেই থৈছোঁ। গতিকে আহক ব'লক, আজি হেপী বিশ্বকৰ্মা পূজা সকলোলৈ শুভেচ্ছা থাকিল। মোৰ ব্লগটো অলপ আগৰ পৰাই আৰম্ভ কৰিছোঁ, যদিও শ্বুট কৰি থোৱা আছে, কিন্তু ষ্টাৰ্ট এতিয়াৰ পৰাই। আৰু মই দোকানত বা ঘৰত দুই জেগাতে শৰাই আগবঢ়ালোঁ বিশ্বকৰ্মা বাবাৰ। তো এতিয়া আকৌ আমি পূজা হৈ গ'ল যেতিয়া, আমি এতিয়া প্ৰসাদ খাবলৈ নিজৰ দোকানৰ প্ৰসাদ খালোঁৱেই, এতিয়া আৰু এঠাইলৈ গৈ আছোঁ। ব'লক, ৰখি আছোঁ। আহিছে আমি একেলগে যাওঁ, দেখাই আছোঁ বেক কেমেৰাদি দেই। আহি আছে এজনে লাগিছে। হেৰি নহ'ব নেকি, মিঠু স্কুটিত যা। নাই সেনেকৈ যাই ভাল নালাগে নহয়, গাড়ীখনত আৰু অকলে ৰ'দটো কেনেকৈ ওলাইছে ন, চাপি লৈ গুজাই কাঢ়িব নোৱাৰোঁ দেই। ল'বই পাৰিব, লৈয়ে লওঁ নেকি। আৰু আছে বোলে দুজনী। আপোনালোকে ৰখি দিয়ক, আমি দোকানত নামি দিওঁ, আপোনাক বাবাই থৈ আহিব। ঠিক আছে, আচ্ছা ঠিক আছে, ঠিক আছে চাহত ৰখি দিয়ে। ইয়াতে ৰখি থাকোঁ নেকি বাৰু? দে ব'লা চাহত ৰখি থাকোঁ, ব'লা কয়কৈ লৈ গোটেইকেইজনীকে লৈ যাম কৈছোঁ। আহিব মানে তাই তাতে গাড়ীখনত দোকানত নমাই থৈ আহিব, আহি গাড়ীখনেদি আমাক থৈ আকৌ গুচি আহিব। তাৰমানে আমাৰো পূজা দিছে আৰু গাড়ীবিলাকৰ পূজা দিব আছে যে, সেইকাৰণে। বোৱাৰী নেকি? মোৰ বোৱাৰী। অঁ এবাৰ আহিছিল। ডাঙৰটো ন? অঁ ডাঙৰটো, সৰুটো আছে। সৰুটো দোকানৰ ফালে গ'লে বোধে, নে পিছফালে বহি আছিল, দেখাই নাপালে নেকি, মই খিয়ালে কৰা নাই। অঁ আমি যিকেইজনী গোটেইকেইজনী যাম, মুঠতে থেপা থেপিকে হ'লেও থৈ আহিব। চাহত আৰু কোন আছে কৈ দিয়ক। আমি গোটেইকেইজনী লেডিজ এতিয়া যাম বিশ্বকৰ্মা পূজা খাবলৈ, বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ। গতিকে মোৰ ডাঙৰ বেটা গাড়ীখন লৈ আহিব, আমি গোটেইকেইজনী উঠি যাম। ইমান গৰম পৰিছে, গাড়ীত যাব পাই মনটো ভালো লাগিব। আমি এলবাৰ্টাৰ দোকানত মই এনেই নতুন বনাইছোঁ, হেৰি কৰাৰ কাৰণে পিন্ধিছোঁ, নহ'লে শাৰীয়ে পিন্ধিছোঁ, নতুনকৈ লৈছোঁ সেইকাৰণে।
হ'ল আপোনালোকে ধৰিব পাৰিছেনে মোৰ যে মোবাইলটো ক'ব নোৱাৰাকৈ ওলোটা হৈ আছিলে তাৰমানে আকাশৰ ফালে কিন্তু মই কাটি নিদিলোঁ কেপচাৰখিনি যিহেতু এইটো নিজে নিজে ভগৱানে মোক কেপচাৰটো কৰি দিছে আৰু ধুনীয়া আকাশখনৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰিছোঁ মই নিজেও আৰু আপোনালোকেও গতিকে আহি থাকক বন্ধুসকল এতিয়া ফুটকৈ গাড়ীখনত যামগৈ আমি কিন্তু বেছি দূৰত নহয় বাৰু য'ত আমি গৈ আছোঁ গন্তব্যস্থান ইয়াতে আমি কেইটামান ৰীল বনাম এতিয়া কি এইটো ছাতিটোৰ অৱস্থা নাই মোৰ জানা আপুনি কিয় খাই নেকি পিন্ধিলে নতুন এইখন নতুনকৈ লৈছোঁ সেইকাৰণে পিন্ধিব মন যায় কেতিয়া পিন্ধিম লাগি আছে মোৰ নতুনকৈ লোৱাৰ পিছত এইটো ফোনততো বহুত দিনে বহুতে ফোন নকৰে এতিয়া আৰু এইটোৱে মেইন ফোন নকৰে আৰু কোনো আমি এখন চেলফি ল'বই লাগিব এতিয়া এই কমটি আছোঁ দিনাই তাৰমানে ছোৱালী নাচ আছে যে একচুৱেলি আমি গছৰ তলত জিৰণি লৈ আছোঁ যিহেতু বেটা আহি পোৱা নাই গাড়ীখন লৈ গতিকে গছবিলাক দেখি নিজৰে মনটো হাত পৰি যায় যেন ঠাণ্ডা ঠাণ্ডা কুল কুল হাই গাইছ আমি আহিছোঁ বিশ্বকৰ্মা পূজা খাবলৈ বন্ধুসকল আৰু ৰচকী পচকীকেইজনক ভিডিঅ' কৰি আছোঁ হয় দিয়ক এয়া দেখিলে আপোনাক গমেই পাইছে না ৰচকীকেইজনী আগতে বিশ্বকৰ্মীকেইটাক ফটোটো উঠাই লওঁ তাৰপিছত কৰ্মালৈ যাম চাব দেই বন্ধুসকল লাহেকৈ কৈছোঁ প'জ দিছে এজনীয়ে আৰু এজনীয়ে ফটোগ্ৰাফাৰজনীক চাওক এইবাৰ এতিয়াই মই ফটোগ্ৰাফাৰকেইজনী মোক নুতুলিলে এইবাৰ পূৰা কাটি দিম দৌৰা ফেমাছ ফটোগ্ৰাফাৰ দুইজনী এজনী অৰ্ডাৰ দি আছে এজনী তুলি আছে এজনী তোমার বাহি কুড়র ধনে তবে বৃন্দাবন ঢেৰ উঠিছে মই আনিছোঁ নেকি চাব লাগিব পাহৰিছোঁ বোধহয় কি হ'ল হেৰি নাহো বুলি ক'লে মানে মই শুনা হ'লোঁ একেবাৰে নাহো হ'লে মোৰ টেনশ্যন হৈ গ'লে কোনে আনিব মোক অকলে কেনে তুমি এনেকৈ অসুবিধা আপুনি ফোন কৰিছোঁ কৈছেহি চবকে মই কৈছোঁ চবকে কৈ থৈছোঁ জিনাই কৈছে ফোন কৰি মই হেৰি এতিয়া মই হেৰিও কৈ গৈছোঁ চিকিমে কেনেকুৱা সেইদিনাখন গৈছিলে এদিনে গৈছিলে এই আজি 5 বছৰ পিছত মাততে পাতিছে মই আছোঁ দেই হাত গুচা এই তামোল লৈ পিনে ঘূৰি আছে এজনীয়ে তুলি মই ভিডিঅ' কৰি আছোঁ আমাক এজনী
কেইজনীকে উঠাই আছোঁ মই যিমান পাৰোঁ আমাৰ কেইজনীকে উঠাই আছোঁ ব'লা ব'লা এতিয়া যাওঁ পেট ভৰিলে আৰু যাওঁ ব'লক অঁ ব'লক আজি উলিয়াব লাগিব দেই আজি উলিয়াব লাগিব আজি উলিয়াব লাগিব আমি আকৌ সঁচাকৈ মানে কিবা মিটমান হ'ল বুলি ভাবিছিলোঁ আমি দুজনে মিটমান হৈছে বুলি ভাবিছিলোঁ কিবা তুমি মই তোমালোককে তুলি আছোঁ হ'ব মই নাহিলেও হ'ব তুমি ধুনীয়াকৈ তোলাচোন মই তুলি আছোঁ তোমালোকক মোৰ কেমেৰা লেঠাৰা হৈছে নেকি কেমেৰাটো মানুহে ভাবিব এইটো ক'ৰ পৰা ক'ত ধুই আছিলে আহা দেৰি নকৰে তাই দেৰি হ'ব আহা এয়া আমাৰ এজনী পৰী আইদেউ তাই আজি ডেন্স কম্পিটিশ্যন আছে কম্পিটিশ্যন নহয় চাগে ডেন্স এটা কৰিব এঠাইত তেওঁ পাপাক মাকৰ লগত যাব এতিয়া আমাৰে আই এজনীৰে ছোৱালী হয় তো এই ফ্লেটটোতে থাকে যিটো ফ্লেটত আমি বিশ্বকৰ্মা পূজাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ আহিছিলোঁ বন্ধুসকল আৰু চাওকচোন তাই যে নাচিব যাবহে এতিয়া ওলাইছেহে গতিকে ইমান ধুনীয়া লাগিছেনে মই তাৰ মাকজনীক মই লাষ্টত যেতিয়া মই বাই বাই কৰিম তেতিয়া আপোনালোকে গম পাব হয় দে আহিলোঁ দেই বাই 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 দিয়া বাই বাই ব'লা গাড়ীখন যাব নহয় ৰাস্তাত ওলাই যাওক ন ওলাই যাওক লগে লগে মানে হেৰি কৰি ষ্টাৰ্ট কৰি লওঁ শুনো এনেকৈ মানে হেৰি কি পাৰ নাপায় দেই আমাৰ ওচৰত আমি খালোঁ ল'লোঁ আহিলোঁ বাৰী হাই বন্ধুসকল আমি প্ৰসাদ ভোগ অন্নভোগ চব খালোঁ এতিয়া আমি গোটেইকেইজনী গৈ আছোঁ ঘৰলৈ বুলি আৰু আছে দুই ঠাইত কিন্তু আৰু গৰমো বহুত গৰম পৰিছেতো এঠাইত খাইছোঁ হৈ গৈছে আৰু মানে বিশ্বকৰ্মা পূজাৰ প্ৰসাদ আৰু এখন আহি আছে আমি 5টামান 5:30 যাব যাব এম্বুলেন্স মই ভাল মই এইটো চাইডে বহিব দে মই এইটো চাইডে বহিব দে ভালে অঁ ঐ এম্বুলেন্স 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 আৱাজ দিয়া নাই য'লৈকে হেৰি নিয়ে অঁ ব'লক এলবাৰ্টৰ ঘৰটো পাৰ হয় 8 নম্বৰ যিমানলৈকে পাৰোঁ কেইটা বাজিলে মানে বাইদেউ হা কেইটা বাজিলে চাই কৈ আছোঁ আকৌ হেৰি ৰাজু গাইক দেখাওঁ দিয়া আজিলৈ মই মল্লিকাই মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বিশ্বকৰ্মা পূজাৰ এই ভিডিঅ' ব্লগ হয় গতিকে আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব